দক্ষিণ শালমাৰাৰ DTO পৱন ঠাকুৰীয়াৰ দুৰ্ব্যৱহাৰৰ অভিযোগত জনতাৰ ক্ষোভ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ জিলা পৰিবহণ বিষয়া অৰ্থাৎ DTO পৱন ঠাকুৰীয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত বৃহৎ জনমত গঠন হৈছে। ভিডিঅ'টোত দেখা গৈছে যে এজন যুৱকে তেওঁৰ ন্যায্য দাবী লৈ সম্বোধন কৰা ঠাকুৰীয়াই তেওঁক প্ৰচণ্ড গালি-গালাজ কৰে আৰু ভাবুকিও দিয়ে। এই ঘটনাই ইতিমধ্যে চাৰিওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নাগৰিক সমাজে DTOৰ এনে আচৰণক ক্ষমতাৰ অপব্যৱহাৰ বুলি আখ্যা দিছে আৰু তীব্ৰ নিন্দা প্ৰকাশ কৰিছে। এই ঘটনাই চৰকাৰী বিষয়াসকলৰ জবাবদিহিতা আৰু আচৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন তুলিছে। বহুতেই দাবী কৰিছে যে পৱন ঠাকুৰীয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সামাজিক মাধ্যমত জনতাৰ ক্ষোভ আৰু আলোচনাই এই বিষয়টোক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।